হাই ষ্টুডেণ্টছ, আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো আজি আলোচনা কৰিম পৰীক্ষাত অহা কিছুমান মষ্ট ইম্পৰ্টেণ্ট কিছুমান MCQ ক্লাছ 10ৰ কাৰণে। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে আমাৰ 0.00064 প্ৰামাণিক ৰূপত প্ৰামাণিক ৰূপ কোনটো আছিল, যিটো তোমাৰ দশমিকটো যদি আমি লাষ্টৰ এক ঘৰলৈ লৈ আহোঁ, তাৰমানে 6.4লৈকে লৈ আহোঁ, এইফালে ৰাইট ছাইডত আহিলে কি হৈ যায়, এইটো মাইনাছৰ হয়। এইটো তোমাৰ কি হ'ব, 6.4 × 10⁻⁻5 হ'ব। এইটো অপশ্যন ডি কাৰেক্ট। অপশ্যন ডি কাৰেক্ট। ছেকেণ্ড যিটো কুৱেশ্যন আছে, তাৰ ভিতৰত ৰুটৰ ইয়াতে কিমান 3 আছে, 8 প্লাছ 327 প্লাছ আৰু আছে 3125। ইয়াক আমি কি কৰিব পাৰোঁ যে ভিতৰত যিটো ৰুট 8 আছে, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 কিউব বুলি লিখিব পাৰোঁ, প্লাছ ইয়াত যিটো 27 আছে, ইয়াক 3 কিউব বুলি লিখিব পাৰোঁ, প্লাছ ভিতৰত যিটো আছে 125, ইয়াক 5 কিউব বুলি লিখিব পাৰোঁ। এই কিউব আৰু কিউব কেঞ্চেল কৰিলে লাষ্টত আমাৰ কি থাকি যাব, ইয়াতে 2 প্লাছ 3 প্লাছ 5। এইকেইটা এড কৰিলে কিমান হয়, এনচাৰ 10 আহি যাব। তো এইটো হ'ল অপশ্যন নাম্বাৰ চি। ইয়াতে আছে তোমাৰ 50 স্কোৱাৰ এণ্ড কি আছে 51 স্কোৱাৰৰ মাজৰ কেইটামান স্বাভাৱিক সংখ্যা আছে। এইটো আমি জানো, যিটো লয়েষ্ট যিটো নাম্বাৰ থাকে, ইয়াতে লয়েষ্ট নাম্বাৰ আছে কিমান, 50 আছে লয়েষ্ট নাম্বাৰ। 50ৰ লগত যদি আমি 2ৰে পূৰণ কৰিলে হ'ব আমাৰ 100। এইটো সঠিক। ইয়াৰ এনচাৰটো হ'ব চি নাম্বাৰ। তাৰপিছত আছে ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 4.5। 5 নম্বৰ কুৱেশ্যন যিটো আছে, এইটো তোমালোকে কৰি চাব পাৰা, কৰিলে ইয়াৰ এনচাৰটো এনেকুৱা ধৰণৰ অপশ্যন চি হ'ব। তাৰপিছত তোমাৰ আছে 6 নম্বৰ কুৱেশ্যন যিটো 3√1000। ইয়াক আমি কি কৰিব পাৰোঁ, 10 কিউব লিখি ল'ব পাৰোঁ। কিউব আৰু কিউব 3 কেঞ্চেল, থাকি গ'ল আমাৰ কিমান 10। ইয়াৰো এনচাৰ কি আহি যাব, 10 আহি যাব। তো ইয়াৰ পিছত কুৱেশ্যন নাম্বাৰ হৈছে তোমাৰ 7ত কি আছে, যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব। 8 নম্বৰত আছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। তোমালোকে জানা ইয়াৰ এটা ফৰ্মুলা আছে, এইটো আছিল কি 2 টু দি পাৱাৰ n × 5 টু দি পাৱাৰ m। এইটো আৰ্হি। এই আৰ্হি মতে আমাৰ কি হ'ব, ইয়াতে যদি এইটো আৰ্হিৰ নহয়, যিটো হৰ আছে, হৰকেইটা যদি এইটো আৰ্হিৰ নহয়, এইটোক কোৱা হ'ব নিৰৱধি পৌনঃপুনিক। এইটো ইয়াৰ যিটো চি নম্বৰ অপশ্যন আছে, এইটো এই ফৰ্মৰ নহয়। 4 5 5 ইয়াৰ চাপ'জ 5ৰে হৰণ দিছোঁ, 9 বাৰ, 1 বাৰ, 7 13 বাৰ। 5টো আছে, 5 টু দি পাৱাৰ m যিটো সেইটো আছে, কিন্তু 2 টু দি পাৱাৰ n এইটো আৰ্হিৰ নাই। চ' এইটো এনচাৰ কোনটো, কাৰেক্ট এনচাৰটো হৈছে চি। এতিয়া যাতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব। এইটো তোমালোকে ইউক্লিডৰ বিভাজন প্ৰমেয়টো আছে কিতাপত, ডাইৰেক্ট চাব পাৰা। আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বাৰে বাৰে আহি থাকে। এইটো কি আছিল, অপশ্যন বি কাৰেক্ট। তলৰ কোনটো পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা কোনবোৰ, যিবিলাক সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত q ≠ 0।
তো ইয়াতে চোৱা আমাৰ ইয়াতে আছিল যে √5 √2 √3 এইবোৰ সংখ্যা কি আছে পাই, এইবোৰ হৈছে অপৰিমেয় সংখ্যা। তো ইয়াতে গোটেইকেইটা √3/√2 এই দুয়োটা অপৰিমেয়, মানে অপৰিমেয় এইটো √2 অপৰিমেয়, পাইও অপৰিমেয়, √5 অপৰিমেয়, √6 অপৰিমেয়। ইয়াতে √27 যিটো আছে ইয়াক আমি 9 × 3 লিখিব পাৰোঁ। 9 × ৰুটৰ ভিতৰত তলত আছে √3। তো 9 আছে, 9ৰ পৰা আমি কি 3 বাহিৰত আনিব পাৰোঁ, থাকি গ'ল কি √3, তলত আছে 3 √3, √3 কেঞ্চেল, থাকি গ'ল আমাৰ কিমান 3। চ' এইটো কি হ'ব, কাৰেক্ট আনচাৰটো হ'ব আমাৰ, কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি। ডি কাৰেক্ট আনচাৰ। কি চৰ্তত দ্বিঘাত সমীকৰণ x² px + qৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব। মূল দুটা বাস্তৱ আৰু অসমান, দুটা মূল আছে কিন্তু সমান নহয়, এইটো চৰ্তটো আছিল কোনটো, অপশ্যন চি, চি অপশ্যন। 2 আৰু -3ৰ শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব। 2 ছাপ'জ এইটো আছে আলফা, আলফা ইজুকেল কিমান আছে 2, বিটা কি আছে, বিটা কি আছে আমাৰ -3। শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব। দ্বিঘাত বহুপদটো আমি কেনেকৈ ওলাম, যে আলফা আমাৰ যেটা ফৰ্মুলা আছিল সেইটো হ'ল x² - আলফা প্লাছ বিটা × x প্লাছ আলফা × বিটা। তো ইয়াতে আমি কি কৰিম, ইয়াৰ মানটো বহাই দিয়া, x² থাকি গ'ল মাইনাছ তোমাৰ কি আহিব আলফা প্লাছ বিটা 2 - 3 কিমান আহি যাব -1, -1 × x, x আলফা × বিটা হৈ যাব কি -6। তো আমাৰ এইটো এনচাৰ কি ওলাল, x² মাইনাছ মাইনাছে প্লাছ x + 6 -6 -6। তো এইটো কোনটো আছে, x² + x, x² + x -6, অপশ্যন এ কাৰেক্ট। তাতে কি দিয়া আছে, x² -15 নৰ শূন্য দুটাৰ পূৰণফল। শূন্য দুটা মানে কি আছিল, শূন্য আৰু হৰবোৰৰ মাজত যিটো এই সম্পৰ্কটোত কি হ'ব, শূন্য আৰু হৰবোৰৰ মাজত যিটো তোমাৰ শূন্য দুটাৰ পূৰণফলৰ কাৰণে আছিল যে আলফা × বিটা ধ্ৰুৱক পথ কি আছে -15/x² হওক কি আছে 1। তো এনচাৰ কিমান হ'ল এইটো -15, অপশ্যন বি কাৰেক্ট।